অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত গঠিত বিপ্লৱ শৰ্মা আয়োগৰ 52টা পৰামৰ্শ বিহুৰ পূৰ্বে কাৰ্যকৰীকৰণৰ প্ৰচেষ্টা কৰিব চৰকাৰে। 3 মাহত সদৌ অসম ছাত্ৰ সন্থাৰ কেইবালানিও আলোচনাত মিলিত হৈ চৰকাৰে পৰামৰ্শ ৰূপায়ণৰ উচিত পদক্ষেপ গ্ৰহণ কৰিব। আনহাতে ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিছে চৰকাৰে। এক সংবাদমেলত এই সন্দৰ্ভত সবিশেষ দাঙি ধৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত আৰু ৰাজ্য চৰকাৰে তাক আমি ৰূপায়ণ কৰিব পাৰোঁ। এই ৰিকমেণ্ডেশ্যনখিনি মূলতঃ ভাষা আৰু ভূমিৰ ওপৰত। মেইন ৰিকমেণ্ডেশ্যন ভাষাৰ ওপৰত, তাৰপিছত ভূমিৰ ওপৰত আৰু কেইটামান ৰিকমেণ্ডেশ্যন সাংস্কৃতিক ৰক্ষণাবেক্ষণৰ ওপৰত। আমি এটা সিদ্ধান্ত লৈছোঁ যে ৰাজ্য চৰকাৰে অহা ৩-৪ মাহ আমি প্ৰতি মাহ প্ৰতি সপ্তাহত ছাত্ৰ সন্থাৰ লগত বহি বহাগ বিহুৰ আগতে এই 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্টেশ্যন পৰ্যায়লৈকে আমি লৈ যাব খুজিছোঁ।